কেইবছৰ দোকান দিলা তুমি নলবেইৰাত? এইবাৰ ৰানিং 4 বছৰ হ'ল। 4 বছৰ মানে ষ্টাৰ্টিঙৰ পৰাই দি আছ? হয়, তাৰে আগৰ বছৰ 1 বছৰ বেছি। আমাৰ বৰ্তমান নলবেইৰা হাট 5 বছৰ হ'ল। মোৰ 4 বছৰ। সেইবাৰ অৱশ্যে নলবেইৰা হাট নাছিল নেকি, কিবা বেলেগ নামেৰে আছিল নেকি? বাণিজ্য মেলা আছিল। প্ৰথমবাৰ আমি য'ত দিছো তাতে ইয়াৰে আগষ্ট ফেষ্টটো আছিল আৰু বাণিজ্য মেলা আছিল। তাৰ পাছৰ পৰা 3 বছৰ আমি ইয়াতে দিলো। ইয়াতে 3 বছৰ, তাত 1 বছৰ, 4 বছৰ হ'ল। 4 বছৰ। এতিয়া কথা হ'ল মানে এই নলবেইৰা হাটখন যে খুলিলে একবাৰে কিবা পাৰ্থক্য দেখা পাইছি না? পাৰ্থক্য আছে, কাৰণ আমাৰ নলবেইৰা হাটত প্ৰথম কথা হ'ল আমাৰ যিবিলাক SHG আত্মসহায়ক গোট তাৰ মহিলাখিনিৰ কাৰণে এইটো আমাক হৰি মন্দিৰ কমিটিয়ে এক্সট্ৰাকে আমাক এটা ঠাই দিছে, প্লাছ বিজনেছ কৰাৰ এটা মানে সুবিধা দিছে, প্লাছ ভিতৰত সোমাই থকা মহিলাখিনিক উলিয়াই আনিছে। সমাজৰ লগত পৰিচিত হ'ব পাৰে যাতে, তেনেকৈ এই ঠাইখিনি দি দিছে। তেতিয়াহ'লে আমি উদ্যোক্তাসকলক বহুত ধন্যবাদ দিব লাগিব। ধন্যবাদ দিব লাগিব। কিন্তু কথা নলবেইৰা হাট মানে কি, নলবেইৰা কথাই দি আপুনি বুজাই দিয়কচোন, এই কি আনিছে, কি কৰিছে? আমি মানে নলবেইৰা হাটত আমাৰ থলুৱা খাদ্য, লাৰু, পিঠা, আচাৰ, ঘুগনি, পৰঠা, ৰুটি, এনেকুৱা মানে আমাৰ মহিলাখিনি যিখিনি হাতেদি বনায় সেইখিনি আনিছো আকৌ। আচ্ছা, নলবেইৰা হাট মানে আমাৰ সব মানে নলবাৰীতে পোৱা বস্তু আৰু ঘৰতে বনোৱা। আহিলে আমি যিটো দি ৰিচিপশ্যন কৰি ভাল পাওঁ। মানে আমাৰ মানে কি মহিলাখিনি যাতে ঘৰুৱা খাদ্য খাবলৈ পায়, এইখিনি আমাৰ। এই যে নলবেইৰা হাট তাৰমানে আহিলে যে আপুনি ইয়ালৈকে, ইয়াতে আমি ডেইলি হিচাপত আপুনি কিমান টকা দিব লগা হৈছে আৰু কোনে ফাইনেন্স কৰিছে ইয়াতে? আচলতে আমি ডেইলিকৈ দিব নালাগে, আৰু আমি আগতেতো দিব লগা নাছিলে, কিন্তু হৰি মন্দিৰ কমিটিয়ে আমাক কৈছে যে মহিলাখিনি যিহেতু বেছি হৈ গৈছে, গতিকে এটা হৰি মন্দিৰৰ নামত এটা দান বৰঙণি হিচাপত কিবা এটা দিলেই হ'ল। এইটো মানে এমাউণ্টটো আমাক সঠিককে নকয়, মানে বিজনেছৰ ওপৰত কোৱা যায়। তাৰোপৰি আমি ইয়াত যে আহিছো কাৰো এটা লিমিট নাই, কিন্তু মানে হৰি মন্দিৰৰ দান হিচাপত এটা আমি ফাইনেন্স হিচাপে ফাইনেন্স নহয়, এইটো আচলতে মানে 13 দিনৰ শেষত কিবা এটা হৰি মন্দিৰত আমি দান দি যাব লাগে। এটা নিৰ্ধাৰিত নাই? নিৰ্ধাৰিত নাই, মানে ইনকামৰ ওপৰত। প্ৰথম কথা হ'ল SHG বিলাকৰ নিজা গোটৰ ৰেজিষ্ট্ৰেশ্যন থাকে। তাৰোপৰি আজিকালি এটা কি MIS কোড বা কিবা প্ৰত্যেকগৰাকী মহিলাৰ একোটা আমাৰ নিজা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা থাকে। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বিলাকত আমাৰ মোটামুটি বহু মহিলা আছে। হ'লে আমি যেতিয়া এই নলবেইৰা হাটত দোকান দিব লাগে, তেতিয়া মানে আমি কি হয়, আমি ব্লকত এখন এপ্লিকেশ্যন মাৰিব লাগে। ব্লকৰ পৰা যিখিনি মহিলা আচলতে এক্টিভ, ভোগালী মেলা, বহাগী মেলা বা কিছুমান যিবিলাক প্ৰগ্ৰেম হৈ থাকে, সেইবিলাকত যিবিলাকে আমাৰ মানে অংশগ্ৰহণ কৰে, সেইবিলাকত ফাৰ্ষ্ট পাৰফৰ্মেঞ্চটো দিয়া যায়। আৰু আমি ব্লকৰ পৰা আমি চিলেকশ্যন হৈ যাওঁ, যিয়ে দোকান দিব। সেই লিষ্টখন আমাৰ DRD লৈ যায়। তাত আমি DC ছাৰ, DRD DPM ছাৰ, বাইদেউ, সেনেকে মানে ব্লকৰ ছাৰ বাইদেউহঁতে চিলেকশ্যন কৰি আমাক লিষ্টখন পঠাই দিয়ে, আৰু সেই কেইজনীয়ে পায়। বহুত ধন্যবাদ, বহুত ধুনীয়াকে বুজাই দিলে আপুনি। আপোনালোকৰ ইনকাম ঠিকে আছে ন? ঠিকে আছে। এই ক্ষেত্ৰত আমি প্ৰথমতে ব্লকৰ কৰ্তৃপক্ষক, কৰ্মকৰ্তাসকলক, দ্বিতীয়তে আমাৰ DRD যিখিনি ছাৰ বাইদেউ আছে তেখেতসকলক অশেষ ধন্যবাদ। আৰু আমাৰ এইখিনি মহিলাখিনি যিখিনি আহিছে, এই যে কেইদিনমান আগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো 10,000 টকা মহিলা উদ্যমিতাৰ নামত দিলে, এইখিনি আচলতে সেইটোৰ কাৰণে দোকানবিলাক বহুত হৈছে, মহিলাখিনি গোটেইখিনি ওলাই আহিছে। গতিকে মহিলাখিনিকো ধন্যবাদ দিব লাগিব। মহিলাখিনি মানে সম্পূৰ্ণৰূপে নিজৰ ইনকামৰ ওপৰত নিৰ্ভৰশীল, স্বাৱলম্বী, আত্মনিৰ্ভৰশীল। আৰু আমি যিহেতু আমাক লাখপতি বুলিয়ে চিনি পায়, গতিকে লাখপতি মানে হোৱাৰ ক্ষেত্ৰত বিশেষকৈ ব্লক বা DRDক ধন্যবাদ দিব লাগিব। লাখপতি মহিলা
তাৰে পাছত খৰৰপতি হ'ব। খৰৰপতি বা ভাল বনাইছে কিন্তু আপোনালোকৰ না ভাল বনাইছে, সেইটো মানে সুবিধা দিছে আৰু সেইটো ধন্যবাদ দিব লাগিব। ঠিক আছে, আপোনাক অশেষ ধন্যবাদ এইখিনি যে সংবাদ দিলে। আপুনি যে শিৱসাগৰ নলবাৰীয়া পাহৰি আহিছে কিয় ক'ব নেকি? মানে নলবাৰীয়াটো পাহৰি যাওঁ, কাৰণ দুদিন শিৱসাগৰত আছিলো যে শিৱসাগৰ আমি নলবাৰী এৰি থৈ আহিলে। তেনেকুৱাই হৈছে, মোৰ দুদিন থাকিলো যে দুদিনতে চেঞ্জ হৈ গৈছে, তাৰপৰা পৰিৱৰ্তন কণ্ট্ৰভাৰ্চি হৈ যাব একেবাৰে। আৰু কলগছৰ চাহ আমাৰ এইটো স্পেচিয়েল। আমি মানে স্পেচিয়েল এইটো কলডিলৰ পকৰা, কলডিলৰ হেৰি চাহ, কলগছটো তাৰমানে কলগছডাল চেপি কিনে চাহটো কৰা যায়। তাৰপিছত পকৰাটো কলগছৰ। এইটো আজি 2 বছৰে হ'ল মোৰ, মাটিত আছে দোকানখন মোৰ। কলগছৰ লাৰু চাৰু পাব, ইয়াতে মোৰ সুবিধা পোৱা নাই আৰু চাওঁ আৰু কেতিয়ালৈকে। লাৰুও পায়, চাহো পিঠাও পাব, কলগছৰ চাটনি হয়তো। গতিকে আহিব আপোনালোকে, ভিডিঅ'বোৰ চাব মোৰ, গতিকে গম পাব। আৰু আমাৰ এখেত আছে, নমস্কাৰ। আমাৰ VIP। আপুনি কিবা ক'ব বিচাৰিব নেকি? নাই, এইটো আচলতে আমাৰ নলবাৰীৰ গৌৰৱ। আমাৰ বাইদেউসকল খুব মৰমেৰে সকলোকে আপ্যায়ন কৰি আছে। অকল ব্যৱসায়ে নহয়, নলবাৰীলৈ অহা যিমান ৰাস যাত্ৰী আছে, খুব এটা আপ্যায়নৰ এটা মানসিকতাৰে এনেকুৱা এটা ব্যৱস্থা লৈছে। তাত 2 টকা কম হৈছে, বেছি হৈছে, এইটো ইমান মেটাৰ কৰা নাই। কিন্তু ইমান ৰাইজ, লাখ লাখ মানুহ ইয়াত আহিছে, বাইদেউসকলে খুব সুন্দৰভাৱে আপ্যায়ন কৰিছে। এই যে দেখালে আপোনাক কলডিলৰ আপোনাৰ যিটো পকৰা, সেইটো বহুত টেষ্টি আছে। আপোনালোকে আহিব আৰু এইবোৰ আপোনালোকে নলবাৰীৰ হাতত পাব। সকলোকে নিমন্ত্ৰণ জনাইছোঁ। এয়া কি বনাইছে? এয়া ঘুগনি মটৰ, আলু মটৰ। হয়। আপোনালোকে কি কি আইটেম আনিছে? আমি ইয়াতে ঘুগনি, কণী বইল, কণী আমলেটো হয়, ভকা পিঠা আছে, তাৰপিছত পাত পিঠা, পাতে বন্ধা পিঠা আছে, তাৰপিছত ব্ৰইলাৰ মাংস আছে। এইখিনি আৰু ৰুটি মাংস বিচাৰি আহে মানুহ, ব্ৰইলাৰ গাহৰি বিচাৰে, গাহৰিটো ভালকে বনাব পৰা নাই, আমি বনাব নাজানো। এতিয়া কোনোবাই ভালকে বনা মানুহ পালে সেইখিনি দিম আৰু ভাবি আছো। মানে আৰম্ভণিৰ দিনাৰ পৰাই বা 2 দিন প্ৰথম দিনতো শোভাযাত্ৰা গলে সিদিনাৰ পৰা দিয়া নাই আৰু তাৰ পিছদিনাৰ পৰাই দিছো। আৰু আমি বাইদেউ আৰু মই দুটাই লগ হৈ পেলাই এনেকে আৰু কেনেকুৱা লাগিছে? ভালে লাগছে। তাৰমানে ঘৰত থাকিলে টোপনি লাগে, ইয়াতে ৰাতি হলেও টোপনি ৰাগটো নাহে। হয় নেকি? কিন্তু মুখখনত গম পাই আৰু না, মুখখনত গম পালে মনৰ বলটো পুৰা আহি থাকে। তাৰমানে মনৰ বলটো আহি থাকে। তাৰমানে লাখপতি হবৰ ইচ্ছা আছে? আমি লাখপতি, আৰু কোনোবা দিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক লাখপতি বানাই দিছিল। হয় নেকি? বাপৰে, 10,000 টকাটো বাইদেউ আমি পুৰা একদম আৰু পাৱাৰফুল হৈ গৈছো। আৰু 10,000 আৰু আমাক যদি ইমান কি ক'ব হিচাপে নাই আৰু তাৰমানে। আচ্ছা, বঢ়িয়া। এই যিটো আমাৰ নলবাৰীয়া হাতে মানে যিটো সুবিধা দিছে, সেই সুবিধাটোৰ ক্ষেত্ৰত আপুনি কি ক'ব? আমি এখনি বহুত ধন্যবাদ দিছো, কাৰণ আমাৰ প্ৰথমে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাওঁ। আমাক সেইখিনি দিয়াৰ কাৰণে আমাৰ উৎসাহটো বহুত বাঢ়ি গৈছে। তাৰমানে তাৰোপৰি আমাৰ জয়ন্ত মল্ল ডাঙৰীয়াকো আমি ধন্যবাদ জনাইছো। তাৰোপৰি আমাৰ ব্লকৰ ছাৰহুন আছে, DIC ছাৰহুন আছে, সেইখিনি সুবিধা দি তাৰমানে আমাৰ চবে মহিলাখিনি বহুত তাৰমানে একদম উৎসাহ যোগাইছে। তাৰমানে এটা আৰ্থিক এটা পথ এটা দেখাইছে। তাৰমানে আৰু আৰ্থিক পথ এটা চব নিজে বনোৱা, নিজে চব। মই তথাপিও নিজে হাতে বনোৱা ঘিও তাৰমানে গৈছে, বিক্ৰী গৈছে। মানে আচাৰো অলপ আনিছো, নিজে হাতে বনাও, নিজে বনাইছো। গৰু আছে? মোৰ গৰু নাই, কিন্তু মই গাখীৰ কিনো, সেই গাখীৰৰ পৰাই তাৰমানে আনিছো। বঢ়িয়া, একদম মানে কৰ্মমুখী মহিলা না? আশীৰ্বাদ কৰিব আপোনালোকে, যাতে আৰু আগবাঢ়ি যাব পাৰো আমি। আচ্ছা, এই যিটো আমাৰ নলবাৰীৰ কাৰণে নলবেইৰা হাট, গোটেই অসমৰ ভিতৰত আমাৰ ৰাসৰ মানে এটা আকৰ্ষণীয় এখন বজাৰ হ'ল নলবেইৰা হাট। এতিয়া
আপুনি কি ক'ব? আমি নলবেৰে হাতত দোকান দিবা পাই আমি বহুত তাৰমানে সুখী অনুভৱ কৰিছো আৰু আপুনি বিচাৰে নেকি যে এনেকুৱাকে গোটেই অসমত জিলা গোটেই জিলাই গতি এনে তাৰমানে বজাৰ বহক আৰু তাৰমানে যেনেকে তাৰমানে নলবাৰীৰে হাত হৈছে ধৰি লওক পাঠশালাৰ হাত হওক চবতে হব লাগে পাঠশালা হাত হব লাগিব বৰপেটা হাত নহব লাগিব তাৰমানে আৰু আচ্ছা বহুত বহুত ধন্যবাদ আপোনাক লগ পাই ভাল লাগিল আপোনাকো ধন্যবাদ কাৰণ আপোনাৰ কাৰণে আপুনি মই কবা সুবিধা পালো মনৰ কথা আচলতে মই সুবিধা দি ভালে পাওঁ একেলগে থাকি ভাল পাওঁ গতিকে মোৰো উদ্দেশ্য এইটোৱে না ঠিক আছে বাৰু ঠিকে চলি আছে কষ্ট হৈছে আৰু বেণ্ডেজটো তাৰমানে আটা মাৰো না একদম আটা ইনকে মাৰি কিনে বেলতে অলপমান গাঁঠিৰ তাৰপাছত বাইদেউ মাৰা নাই দিয়কচোন বাইদেউ এনে কৈছে কথাটো তথাপিও শিকাইছি আৰু মোক আৰু আপুনি ধৰি লওক অলপ কষ্ট হ'ব দিয়কচোন কাৰণ ঘৰত আমি 4-5জন মানুহৰ কাৰণে বনাও এতিয়াতো বহুত মানুহৰ কাৰণে আটা মাৰিব লগা হৈছে বা বেলবা লগা হৈছে সেইখিনি আৰু এখনিক যদি কষ্ট বুলি ভাবো আমি উন্নতি কৰিব নোৱাৰিম আৰু আপুনি ভাবা নাই বিষ হৈছে বেণ্ডেজটো মাৰি থৈছো কাম কৰি আছো আমি কলৈ আহিছো আমি নলবেইৰা নিজকে নলবৰীয়া বুলি কৈ আমি গৌৰৱ অনুভৱ কৰো নলবেইৰা হাতত আমি আহিছো সঁচাকৈ আৰু কি খাই ভাল পাওঁ আমি বোকা পিঠা নলবাৰী নলবাৰী বোকা পিঠা মোৰ মানে সঁচাকৈ ভাল লাগিছে আজিৰ পৰা কিছু বছৰ আগতলৈকে হয়তো আমি এই পৰিৱেশটো দেখা নাছিলো কিন্তু আজি ইয়ং ছোৱালীবিলাকে নিজে ওলাই আহিছে মানে নিজৰ কাম কৰিব মানে মহিলা সবলীকৰণৰ যিটো বুলি কয় হাতে কামে কৰি দেখাই দিলে তেওঁলোকে ইমান ধুনীয়াকৈ চবে মুখত চবৰে হাঁহি আৰু ধুনীয়াকৈ চবে অভ্যৰ্থনা কৰি আছে ভাল লাগিছে মানে ভাল লাগিছে ইনকাম কৰি আছে আৰু লগতে এই যে ইয়ং ছোৱালীবিলাকে তেওঁলোকে হয়তো ৰাস্তাই ঘূৰি ফুৰিব লাগিছে আৰু তেওঁলোকে মানুহক খুৱাই মিলি ধুনীয়াকৈ আপ্যায়ন কৰি পেলাই নিজকে ইনকাম কৰি এটা নিজৰ কাৰণে এটা ধুনীয়া মেছেজ গৈছে কিন্তু আজি এই 4 বছৰ হ'ল বাৰু নলবেইৰা হাত খোলা পানী এই 4 বছৰত তাৰমানে ইমানে কৰ্মোদ্যম আহি গৈছে মানে নলবেইৰা ৰাইজৰ বহুত ভাল লাগিছে আৰু বিধায়কবিলাকেও ধুনীয়াকৈ সহযোগ কৰিছে লগতে আমাৰ নতুন যিবিলাক প্ৰজন্ম তেওঁলোকে কিন্তু এইবিলাকৰ পৰা পিঠা পনা বনাবৰ কাৰণে শিকিছে আগতে যিটো কৈছিলে আজিৰ ছোৱালী আমাৰ নতুন প্ৰজন্মৰ পিঠা লাৰু বনাব নাজানে সেইটো কিন্তু মিছা কথা তেওঁলোকে দেখুৱাই দিছে হাতে কামে তেওঁলোকে ধুনীয়াকৈ পিঠা বনাব জানে লাৰু বনাব জানে আৰু যিটো আমাৰ অসমীয়াৰ সংস্কৃতি সেইটো খুব ধুনীয়াকৈ বজাই ৰাখিছে ধুনীয়া ছোৱালীবিলাকে ইমান ধুনীয়া দোকান দি আছে